কালি যেনেধৰণে তেওঁলোকে এখন সংবাদ মাধ্যমত মোৰ বিৰুদ্ধে সংবাদ মাধ্যম এখন দিছে, তাত যিটো মই মোৰ ৰিজাল্টক লৈ পেলাই এটা প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিলোঁ, লগতে মই আইনৰো কাষ চাপিছিলোঁ। কিন্তু তেওঁলোকে মোক তেওঁলোকৰ যিটো মোৰ ৰিজাল্টক লৈ যিটো হেৰি হৈছিলে সেইটো তেওঁলোকে নস্যাৎ কৰিছে। সেইবাবে মই যিহেতু এগৰাকী ছাত্ৰী আৰু মোৰ ভৱিষ্যত জীৱনৰো কথা আছে, মোৰ ব্যক্তিগত জীৱনৰ কথা আছে, গতিকে তেওঁলোকৰ প্ৰতি সন্মান জনাই মই যিখিনি প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিলোঁ তাৰ বাবে মই তেওঁলোক ক্ষমা বিচাৰিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কৰ্তৃপক্ষৰ লগতে ডিকেডি কলেজৰ কৰ্তৃপক্ষ আৰু লগতে সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ, যাতে মোক অহা বছৰ যিকেইটা মোৰ পৰীক্ষা হ'বলগীয়া আছে, 2খন পেপাৰ, যাতে তেওঁলোকে মোক পৰীক্ষা দিবলৈ অনুমতি দিয়ে। মোৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা এটা আহি পৰিল আৰু এখন ইমান ডাঙৰ এটা বিশ্ববিদ্যালয়ৰ নিচিনা অনুষ্ঠানৰ লগত আচলতে আমিবিলাকে ফেপেৰি পাতি ধৰিব নালাগিছিল। সেইটো মই মোৰ প্ৰথম ভুল বুলিয়ে ভাবিছোঁ। মই আচলতে সেই ভুলটো কৰিব নাচালোঁ। বিশেষকৈ ইউনিভাৰ্চিটি বা মহাবিদ্যালয়ৰ ওপৰত মোৰ বৰ বিশেষ দক্ষতা একো নাই, মই বিশেষ একো নজনা মানুহ হোৱাৰ কাৰণে মই আচলতে ছোৱালীৰ প্ৰতি থকা মৰমৰ কাৰণে এনেধৰণৰ এটা হঠাৎকৈ ব্যৱস্থা মই কৰিলোঁ, যিটো মই কৰিব নালাগিছিল। আৰু এই ৰিজাল্টৰ ক্ষেত্ৰত মই লোৱা ব্যৱস্থাৰ কাৰণে যিটো ভুল হ'ল, তাৰ কাৰণে মই এই সমস্ত দায়িত্ব স্বীকাৰ কৰি এই কথাটোৰ পৰা, এই সমস্যাটোৰ পৰা বাহিৰলৈ ওলাই আহি মই ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু ডিকেডি কলেজ লগতে অসমৰ সমগ্ৰ ৰাজ্যৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। লগতে মোৰ ছোৱালীজনীৰ ভৱিষ্যত জীৱন যাতে ধ্বংস নহয় তাৰ কামনাৰে, তাৰ আশাৰে ইউনিভাৰ্চিটিৰ ওচৰত আবেদন জনাই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ।